নমস্কাৰ, মই প্ৰিয়াংকুৱে আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত এটা বিষয় উত্থাপন কৰিবলৈ লৈছোঁ। যদি ভুল হয় ক্ষমা কৰিব, আৰু মই যিটো জানি পাওঁ, যিটো বুজি পাওঁ, আপোনালোকৰ মাজত অৱগত কৰিবলৈ চেষ্টাহে কৰোঁ মাথোঁ। আহক ভিডিঅ'টো শেষলৈ আগবাঢ়োঁ। আজি আপোনালোকে দেখিছে অসমীয়া ভাওনা, যি গুৰুজনাৰ আদৰ্শ ভাওনা সংস্কৃতি, এই সংস্কৃতি আজি কোন পৰ্যায়ত আপোনালোকে হয়তো উপলব্ধি কৰিছে, কিন্তু বহুতে উপলব্ধি কৰাৰ পাছতো তৎসত্ত্বেও আজি আপোনালোকে মাত মাতিব পৰা নাই, আপোনালোকে ক'ব পৰা নাই। আপোনালোকে জানে যে আজি ভাওনাই কোন পৰ্যায় অতিক্ৰম কৰিছে, তথাপিতো আপোনালোকে জানিও আপোনালোকে স্পষ্টভাৱে হ'লেও আপোনালোকে ক'ব পৰা নাই। হয়তো কিবা কাৰণবশতঃ আপোনালোকে থমকি কোনোবাখিনি ৰৈ গৈছে, আপোনালোকে ক'বলৈ অলপ হ'লেও কি হৈছে কুণ্ঠাবোধ কৰিছে। তথাপিতো আজি মই মোৰ ভিডিঅ'ৰ মাধ্যমে আপোনালোকৰ মাজত সেই কথাবিলাক অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আপোনালোকে হয়তো দেখিছে যে বিভিন্ন জেগাত বিভিন্ন অনুষ্ঠান কি হৈছে, ভাওনা প্ৰতিযোগিতাসমূহ আহ্বান কৰি আহিছে, প্ৰতিযোগিতাসমূহ পাতি আহিছে। এটা সময়ত ভাওনা প্ৰতিযোগিতা নাছিল, কিন্তু আজি বৰ্তমানে কি হৈছে, ভাওনা প্ৰতিযোগিতাৰ ঢৌ চলিছে। এটা গুৰুজনাৰ আদৰ্শ যি ভাওনা প্ৰতিযোগিতাৰ ৰূপ পাইছে। এই ক্ষেত্ৰত আপোনালোকে ভাওনা প্ৰতিযোগিতা পাবগৈ লাগিছিলনে? যদি পাব লাগিছিল কিয়? যদি পাব নালাগিছিল কিয়? নিশ্চয় আপোনালোকে মোৰ কমেণ্ট যোগে, মোৰ ভিউৱাৰ্ছসকলে কমেণ্ট যোগে নিশ্চয় জনাব যে পাব লাগিছিল নে নালাগিছিল। বিশেষকৈ গুৰুজনাৰ আদৰ্শ যি ভাওনাৰ যি আদৰ্শ আছিল, এই আদৰ্শ বিচাৰ কৰা শক্তি আপোনাৰ আৰু মোৰ আছেনে? যদি আছে, কাৰ আছে? এই শক্তি গুৰুজনাই কাক দি থৈ গৈছিল? আৰু গুৰুজনাই দি থৈ যোৱা আদৰ্শসমূহ, এই আদৰ্শসমূহ বিচাৰ আজি যিসকলে কৰি আহিছে, এইসকলে যিসকলে কৰি গৈছে, যিসকলে বিচাৰ কৰিছে, এইসকলৰ মতবোৰ একে আপোনালোকে দেখিবলৈ পাইছেনে? যিসকলে বিচাৰ কৰে, বিচাৰক হিচাপে আসনত সন্নিৱিষ্ট কৰে, সেইসকল ব্যক্তিৰ প্ৰতিজন বিচাৰক একেই মত আপোনালোকে প্ৰকাশ কৰা দেখিবলৈ পায়নে? যদি নাপায় কিয়? তেতিয়াহ'লে গুৰুজনাই দি থৈ যোৱা যি অনবদ্য অৱদান ভাওনা একেই নিয়মাৱলী, একেই এটা ভাৱধাৰে সৃষ্টি কৰা নাছিল নেকি? একেই এটা ভাৱধাৰে সৃষ্টি কৰা নাছিল নেকি? আজি যে বিচাৰকৰ মাজত মত বিনিময় কিয় হ'ব ধৰিছে? এইটো এটা ডাঙৰ প্ৰশ্নবোধক চিন। আজি প্ৰশ্নবোধক চিনটো কিয় হ'ল? গুৰুজনাৰ আদৰ্শৰ যি ভাওনা সংস্কৃতি আমি কি কৰিলোঁ? বিচাৰ কৰিবলৈ আমি যত্নপৰ কৰিলোঁ, আমি বিচাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। এই ক্ষেত্ৰত মই একো ক'ব নিবিচাৰোঁ। যদি আপোনালোকে নিশ্চয় ক'ব বিচাৰে কমেণ্ট যোগে নিশ্চয় জনাব। আৰু দ্বিতীয়টো কথা ক'বলৈ বিচাৰিছোঁ যে মই আজি অসমীয়া যি ভাওনা, এই ভাওনা কি হৈছে, প্ৰতিযোগিতাৰ ৰূপ পাইছে যদিও কিন্তু কোনোবাখিনিত যে থমকি ৰৈছে নিশ্চয়। এতিয়া আপোনালোকে দেখিছে, অপ্ৰিয় হ'লেও সত্য, যদি কোনোবা এজন ব্যক্তিয়ে ভাওনা প্ৰদৰ্শন কৰিবলৈ যায়, তেওঁ কি কৰে, এটোপাল বা একোটা মাদক দ্ৰব্য সেৱন নকৰাকৈ তেওঁ গাত তেজ নুঠে। তেওঁ সেই কি কৰিব নোৱাৰে, তেওঁ ভাওনা প্ৰদৰ্শন কৰিবলৈ অপাৰগ হয়। তেওঁ এটোপাল খাই ল'লেহে কি কৰিব পাৰে, ভাওনা কৰিব পাৰে। আচলতে এই গুৰুজনাৰ আদৰ্শ যি ভাওনা এতিয়া এই পৰ্যায়হে পাইছেগৈ। আৰু যদি এটোপাল কোনো এজন ব্যক্তিয়ে যদি খায়, তেতিয়াহে তেওঁ ভাওনা কৰিব পাৰে। কিন্তু সকলোকে কোৱা নাই, যিসকলে খাই কৰে সেইসকলে নিশ্চয় গম পাব। আচলতে এনেকুৱা হোৱাটো উচিত বুলি আপোনালোকে ভাবেনে? আচলতে এনেকুৱা হোৱাটো এটা কেনেকুৱা ধৰণৰ এটা যুক্তিযুক্ততা হৈছেগৈ? আজি মই আপোনালোকৰ মাজত সমালোচনা কৰিবলৈ অহা নাই, যিটো মই জানো, যিটো বুজি পাওঁ, এইটোহে মই আপোনালোকৰ মাজত অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। আজি আপোনালোকে দেখিছে কোনো এজন ব্যক্তিয়ে কি হৈছে, এখন ভাওনা তেওঁ কি কয় আহ্বান কৰে, তেওঁ ভাওনা পাতে। ভাওনা পতাত কি হয়, এই ব্যক্তিজনে কেনেকুৱা এটা পৰিস্থিতি, তেওঁ নেখাই নবৈ তেওঁ কষ্ট কৰে, কষ্টৰ ধন ত্যাগ কৰি তেওঁ ভাওনা এখন কৰিবলৈ আগবাঢ়ে।
তেনে স্বত্বত কোনো এজন ব্যক্তিয়ে যদি ভাওনা প্ৰদৰ্শন কৰিবলৈ অহা ব্যক্তিয়ে যদি এটোপাল যদি মাদক দ্ৰব্য সেৱন কৰি যদি তেওঁ সেই ভাওনাখন কৰে, নিশ্চয় সেই ব্যক্তিজনৰ যি মনোকামনা সিদ্ধিৰ বাবে যি ভাওনা এখন আগবঢ়াইছিলে সেই মনোকামনা সিদ্ধি হ'ব বুলি আপুনি ভাবেনে? আজি ভাওনা কেনেকুৱা এটা পৰ্যায় অতিক্ৰম কৰিছে। দ্বিতীয় আৰু এটা কথা মই অৱগত কৰিব বিচাৰোঁ যে যিসকলে ভাওনাৰ বিচাৰ কৰে, বিচাৰক হিচাপে আসনত সন্নিৱিষ্ট কৰে, এইসকল বিচাৰক আমাৰ অসমৰ বিভিন্ন প্ৰান্তত বিচাৰকসকল আজিৰ দিনত আছে। আপোনালোকে নিউজতে হওক বা কোনো এটা ছ'চিয়েল মিডিয়া মাধ্যমত আপোনালোকে হয়তো অৱগত হৈছে আজিকালি কিমান এটা মতানৈক্যৰ সৃষ্টি হয়। যদি আজি এজন ব্যক্তিয়ে সুন্দৰভাৱে ভাওনা প্ৰদৰ্শন কৰিলে, তেওঁ এই ব্যক্তিজনে নাপায়, আৰু বেলেগ এজনীয়ে কৰিলে এইজনেও নাপায়। কিন্তু তাৰ মাজত কি হৈ যায়, যুক্তিযুক্ততা বিচাৰ কৰি পিনি তেওঁলোকক কি কয়, ইজনে সিজনৰ হাই কাজিয়া হয়, মই কিয় নাপাম, মোৰ ল'ৰাটোৱে কিয় নাপাব। আচলতে তেনেকুৱা ধৰণৰ আজি ভাওনালৈ অতিক্ৰম কৰি গৈ আছে। ভাওনা এনেকুৱা ধৰণৰ হৈছে। আজি যদি কোনো এজন বিচাৰকে যদি এই কথা মন্তব্য কৰে, আজি বেলেগ এজন বিচাৰকে সেই মন্তব্যটো স্বীকাৰ নকৰিবও পাৰে। আজি এনেকুৱা ধৰণৰ বিচাৰ হৈছে। আজি যদি আপোনাৰ ল'ৰাটোৱে যদি ভাল অভিনয় কৰিছে, আপোনাৰ ল'ৰাটোক সেই বিচাৰকজনে কি হ'ব, ভাল এজন শ্ৰেষ্ঠ ভাৱৰীয়া হিচাপে বিবেচিত নকৰিবও পাৰে। আজি এনেকুৱা ধৰণৰ ভাওনা হ'ব গৈ আছে। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে যিসকলে বিচাৰ কৰে, এই বিচাৰ কৰাসকল নিৰপেক্ষ হ'ব লাগে। আচলতে গুৰুজনাৰ যি আদৰ্শ, বিচাৰ কৰাৰ শক্তি কাৰো নাই, কিন্তু বিচাৰ কৰাৰ ক্ষেত্ৰত সদায় নিৰপেক্ষ হ'ব লাগে বুলি মই বিশেষকৈ ভাবোঁ। যদি আৰু এটা কথা ক'ব বিচাৰোঁ যে এতিয়া যিমানসকল বিচাৰক আছে, এই বিচাৰক মণ্ডলী গোট হৈ কেনেদৰে বিচাৰ কৰিব, গুৰুজনাৰ যি আদৰ্শ, এই আদৰ্শ কেনেদৰে শলাগিব, এইটো এটা নিয়মানুবৰ্তিতাভাৱে তেওঁলোকে পালন কৰিব লাগে বুলি মই ভাবোঁ। তেতিয়া কি হ'ব, মতানৈক্যৰ সৃষ্টি নহয় যে এই ক্ষেত্ৰত এইটো হ'ল, এইটো ক্ষেত্ৰত এইটো হ'ল। গুৰুজনাৰ আদৰ্শ যিমানখিনি অৱদান, এই অৱদানখিনি কোনো নুই কৰিব নোৱাৰে। তথাপিতো আজি এই প্ৰতিযোগিতা অনুষ্ঠানভাগ আয়োজন কৰাৰ দৃষ্টিটো কেনেদৰে উপলব্ধি হ'ল, এই কথাটো আচলতে এটা চিন্তনীয় বিষয়, এটা নৱপ্ৰজন্মৰ এটা জাগৰণ হোৱা বিষয়, যি বিষয়টোৱে ভৱিষ্যত দিনৰ বাবে অন্ধকাৰ নামি আনিবও পাৰে। মই যিটো জানি পাইছোঁ, যিটো বুজি পাইছোঁ, এই কথাটোৱে আপোনালোকৰ মাজত অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। ভুল নুবুজিব। আমি অসমীয়া হিচাপে আমাৰ সংস্কৃতি জীয়াই ৰখাটো আমাৰ কৰ্তব্য। আমাৰ সংস্কৃতি আমাৰ নৱপ্ৰজন্মক কেনেদৰে আমি দেখাব লাগে, এই কথাটোৱে আমি সদায় আগত ৰাখিব লাগে। দ্বিতীয়টো কথা, ভাওনা বিজনেছ হ'ব নিদিব। ভাওনা সদায় আমাৰ আদৰ্শ, আমাৰ সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠা হিচাপে গঢ় দিবৰ বাবে আমি চেষ্টা কৰিব লাগে। বিশেষকৈ আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, কিছুমান দেখি শুনি বুজি পাই আপোনালোকৰ মাজত অৱগত কৰিবলৈ চেষ্টা কৰিলোঁ। ভুল নুবুজিব। আজিলৈ ভিডিঅ'টো ইমানেই। জয় অসম। ধন্যবাদ।